নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতানৰ সৈতে মই অনিন্দিতা শইকীয়া আৰু পুৱাৰ ভাগতে প্ৰতিদিনৰ দৰে আজি আমাৰ সৈতে উপস্থিত আছে কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটো ৰাশিফল আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। হয়, ধন্যবাদ, নমস্কাৰ। ৰাশিফললৈ যোৱাৰ পূৰ্বে আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিবলৈ বিচাৰিছোঁ গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে। নিশ্চয়। আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ। আজি 22 জুলাই চন্দ্ৰ বহি আছে বৃষ ৰাশিত। আজিৰ দিনটোত কেতু আৰু মংগল সিংহ ৰাশিত বহি আছে। আজি ৰবি আৰু বুধ বহি আছে কৰ্কট ৰাশিত। আজি বৃহস্পতি মিথুন ৰাশিত বহি আছে। আজিৰ দিনটোত শুক্ৰ বৃষ ৰাশিত বহি আছে। শনি মীন ৰাশিত আৰু ৰাহু কুম্ভ ৰাশিত বহি আছে। এতিয়া আহিম আজিৰ দিনটোৰ গ্ৰহগতি যাত্ৰা আদি সম্পৰ্কে। আজি 22 জুলাই, আজি 5 শাওণ, তিথি কৃষ্ণ দ্বাদশী, তাৰপাছত কৃষ্ণ ত্ৰয়োদশী পৰিব। মৃগশিৰা নক্ষত্ৰ ধ্ৰুৱ যোগ। আজিৰ দিনটোত তৈতিলকৰণ বৃষ ৰাশি ক্ষুদ্ৰবৰ্ণ দেৱগণ যাত্ৰা নাই। আজি ত্ৰয্যস্পৰ্শ দুখ আছে, শুভকৰ্ম নাই। আজিৰ দিনটোত পুৰৈ শাক খোৱা নিষেধ, মাটিমাহ খোৱা নিষেধ, মাছ মাংস কণী আদি খোৱা নিষেধ। এতিয়া ৰাশিফললৈ গৈছোঁ। প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল এৰিছোঁ। টেৰট কাৰ্ড মতে আজি দুখন কাৰ্ড ল'ম, ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজিৰ দিনটোত অচিনাকি ব্যক্তিৰ লগত মিলা মিছা নকৰিব, ক্ষয়ক্ষতিৰ আশংকা আছে। ঘৰুৱা দিশত সমস্যা থাকিব পাৰে। হাতলৈ টকা পইচা আহিব। লাকি কালাৰ হ'ব গল্ডেন কালাৰ, আনলাকি কালাৰ হ'ব ব্লু কালাৰ। এতিয়া বৃষ ৰাশি টৰাছ, পেণ্টাকলছ এণ্ড নাইট অফ শ্বপছ। এই দুখন কাৰ্ড মতে আজিৰ দিনটোত যিমান পাৰে ওম নম শিৱায় উচ্চাৰণ কৰিব। এতিয়া শাওণ মাহ চলিছে। আজি মাটি বাৰীৰ জনিত যদি সমস্যা আছিল আপোনাৰ, তেতিয়া কিছু সমস্যা সমাধান পাব পাৰে। যাত্ৰা শুভ হ'ব। অৱশ্যে একেবাৰে পুৱা ভাগত মাটি বাৰীজনিত কিছু সমস্যাও থাকিব পাৰে। নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি নকৰিব। স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা উচিত হ'ব। আজি য়েলো কালাৰ লাকি, ৰেড কালাৰ আনলাকি। মিথুন ৰাশি জেমিনি, টেম্পাৰেন্স এণ্ড কাপছ। এই দুখন টেৰট কাৰ্ড মতে আজি দুৰ্ঘটনাৰ সম্ভাৱনা, টকা পইচাৰ লেনদেনত সাৱধান হওক। আজি চাকৰিয়ালসকলৰ পদোন্নতিৰ যুগ। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে ভিকাৰীজনক দান ধ্যান কৰক। পাৰ্পল কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া আহক কৰ্কট ৰাশিলৈ, কেঞ্চাৰ, চ'ৰ্চ এণ্ড চ'পছ। এই দুখন কাৰ্ড মতে চাকৰি কৰাসকলে আজিৰ দিনটোত সকলো কাম কৰিব পাৰিব। অৱশ্যে আবেলি পৰত কিছু ক্ষয়ক্ষতি আছে। সন্তানৰ ভৱিষ্যতৰ সম্পৰ্কে আজি আপুনি চিন্তিত হ'লেও কিছু শুভ ফল লভিব। বিদ্যাৰ্থীসকলে লাহে লাহে শুভ ফল পাব। মেৰুণ কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখনত এজনে জানিব বিচাৰিছে যে সন্তানৰ পৰীক্ষাৰ আগে আগে যাতে কোনো ধৰণৰ ৰোগে দেখা নিদিয়ে, তাৰ বাবে কি কৰিব লাগিব আপোনাৰ পৰা জানিব বিচাৰিছে। হয়, আপুনি ভাল কথাই সুধিছে। কেইবা বছৰৰ পৰা আপুনি লক্ষ্য কৰি আহিছে যে পৰীক্ষাৰ আগে আগে আপোনাৰ সন্তানটি অসুস্থ হৈ যায়। যদি তেনেকুৱা লক্ষ্য কৰিছে, তেন্তে পৰীক্ষাৰ কিছুদিন আগতে বা অসুস্থ হোৱাৰ আগতেই এখন বগা কাপোৰত এটুকুৰা ৰূপ 5টা যিকোনো চাইজৰ লোহাৰ গজাল বান্ধি লওক আৰু সন্তানৰ নাম লৈ পানীটো উঠাই দিব। কিন্তু সেইদিনাখন ফ্ৰাইডে হ'ব লাগিব। দেখিব আপোনাৰ সন্তান কেতিয়াও পৰীক্ষাৰ আগত বেমাৰত নপৰে। আৰু পাৰিলে সন্তানটোক পৰীক্ষাৰ অলপ দিন আগৰ পৰাই বেলগছৰ শিপা তামৰ কবজত ভৰাই কঁকালত পিন্ধাই ৰাখক। ই বিদ্যালাভৰ ক্ষেত্ৰতো ভাল আৰু স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো ই ঠিক ঠাকে থাকিব। ধন্যবাদ। হয়, নিশ্চয়কৈ আপোনাৰ বিধানৰ জৰিয়তে তেওঁ উপকৃত হ'ব। আমি পৰৱৰ্তী একফালৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া চ'ৰ্চ এণ্ড হেংমেন, সিংহ ৰাশি, লিঅ'। আজি ঘৰৰ মূল ব্যক্তি অসুস্থ হ'ব পাৰে। আনক উপকাৰ কৰি সন্মান লাভ কৰিব। সন্তানে কৰা ভাল কামৰ বাবে গৌৰৱ বৃদ্ধি হ'ব। চাকৰিয়ালৰ কৰ্মত বাধা আছে। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে ক'লা মেকুৰীক অকণমান মিঠা গাখীৰ খাব দিয়ক, ভাল হ'ব। গ্ৰে কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া আহিছোঁ কন্যা ৰাশিটো।
ওৱান্স এণ্ড কাপছ। এই দুখন টেৰট কাৰ্ড মতে আজি ব্যৱসায় বাণিজ্যত ধনৰ আগমন, ব্যৱসায় কৰিছে যদি ধন টকা পইচা আহিব। শত্ৰুৰ দ্বাৰা অৱশ্যে ক্ষয় ক্ষতিৰ ভয় আছে, টকা পইচা সংক্ৰান্তীয় সমস্যাও আহিব পাৰে, তেনেকুৱা কিছুমানৰ দেখুৱাই আছে। গতিকে কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজি পাৰিলে তামৰ আঙুঠি ৰিং ফিংগাৰত পিন্ধক, হোৱাইট কালাৰ, কপাৰ কালাৰ লাকি, অৰেঞ্জ কালাৰ আঙুঠি। এতিয়া তুলা ৰাশি, দ্য চেৰিয়ট এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি অচিনাকি ব্যক্তিয়ে সমস্যাত পেলাব পাৰে, সাৱধান হওক। সন্তানৰ ভুলে অৰ্থহানি হ'ব। আজি কৰ্ম সংস্থাপনৰ যুগ, পাৰিবাৰিক সমস্যাই অসুবিধাত পেলাব পাৰে। পিংক কালাৰ লাকি, গ্ৰে কালাৰ আঙুঠি। এতিয়া বৃশ্চিক ৰাশি, পেজ অফ শ্বৰ্টছ ওৱান্স। আজি শুভ কামৰ আৰম্ভণি কৰিলে ভাল ফল পাব, আনৰ সহায়েৰে উপকৃত হ'ব। চাকৰি বাকৰিত আজি কিছু শুভ, নিবনুৱাসকলৰ শুভ। চলা ফুৰাত সাৱধান হওক। আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে তামৰ খাৰু সোঁহাতত পিন্ধক, অৰেঞ্জ কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। দাদা, যিহেতু পুৱাৰ ভাগতে দৰ্শকসকললৈ খুব সুন্দৰ একোটি বিষয় আগবঢ়াই আপুনি প্ৰতিদিনে, আৰু আমাৰ দৰ্শকসকলেও খুব আগ্ৰহেৰে বাট চাই থাকে, আজি কেনেধৰণৰ বিষয় আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয় হ'ল বটুক ভৈৰৱ যন্ত্ৰ। আমাৰ ঋষিমুনিসকলে বিভিন্ন ধৰণৰ যন্ত্ৰমৰ আৱিষ্কাৰ কৰি থৈ গৈছে। কথাত কয় তন্ত্ৰ মন্ত্ৰ যন্ত্ৰ, আৰু এই যন্ত্ৰ জিঅ'মেট্ৰিকেল বিভিন্ন ধৰণৰ আৰ্টৰ মাজেৰে তেওঁলোকে মন্ত্ৰপুত্ৰ কৰি পূজা পাতল কৰি জাগৰিত কৰি থৈছে, আৰু বিভিন্ন যন্ত্ৰমে বিভিন্ন ধৰণৰ উপকাৰ কৰিব পাৰে। যেনে বটুক ভৈৰৱী যন্ত্ৰমে বিভিন্ন বিপদ বিঘিনিৰ পৰা আপুনি ৰক্ষা পাব। কোনো কামত হাতত লোৱাৰ পাছত অধিক কষ্ট কৰিলে সফলতা যদি নাহে, তেতিয়া কাৰ্যবোৰত সিদ্ধিপ্ৰাপ্তিৰ বাবে বটুক ভৈৰৱ যন্ত্ৰ ঘৰখনত ইউজ কৰক। এই যন্ত্ৰৰ কৃপাত শত্ৰুৰ মৃত্যু হৈ যায়, ব্যৱসায় বাণিজ্যত উন্নতি হয়, ধন সা সম্পত্তিৰ প্ৰাপ্তি, শক্তি সন্মান তথা কৃতকাৰ্যতাৰ বাবেও এই যন্ত্ৰ ঘৰখনত স্থাপন কৰা হয়। ভগৱানৰ আশীৰ্বাদত সাংসাৰিক সকলো বিষয়ে প্ৰাপ্তি ঘটায়। প্ৰতিযোগিতামূলক পৰীক্ষা, মামলা মোকদ্দমাৰ বাবে ব্যৱহাৰ কৰা হয়। এই যন্ত্ৰ ব্যৱহাৰে দুখ দৰিদ্ৰতা তথা সম্পত্তি হানি হ'ব নোৱাৰে। হয় দাদা, এই মুহূৰ্তত মই এটা কথা জানিব বিচাৰিম, যিহেতু জ্যোতিষশাস্ত্ৰত যদি আপুনি কোনো এজন এষ্ট্ৰলজিৰ ওচৰলৈ যোৱা হয়, তেওঁ যিহেতু ৰত্ন দিয়ে, আৰু কিছু কিছু লোকৰ সেই ৰত্ন ল'বলৈ সামৰ্থ্য নাথাকিবও পাৰে, যিহেতু ৰত্নসমূহ বহু বেছি কষ্টলি হয়। তাৰ বাবে যদি ৰত্ন লোৱা নহয়, তেতিয়া পূজা পাতলৰ জৰিয়তে ইয়াৰ প্ৰতিকাৰ কেনেধৰণৰ হয়? বিভিন্ন ধৰণৰ প্ৰতিকাৰ আছে। যন্ত্ৰ কথা আহে, মই এইমাত্ৰ ক'লোঁ, মন্ত্ৰ আছে, তন্ত্ৰ আছে, কিছুমানে শিপা আদি পেলাই কৰায়, বিভিন্ন ধৰণৰ পূজা পাতল যা যজ্ঞ আদিৰ ব্যৱস্থা আছে। কিন্তু কিছুমান ক্ষেত্ৰত দেখা গৈছে যে চাইণ্টিফিকেলি এটি ৰত্নই, এটি ষ্ট'নে যিমান সোনকালে কাম কৰে, বাকীবিলাক বস্তুৱে কিন্তু সিমান সোনকালে কাম নকৰে। গতিকে ৰত্ন অকণমান কষ্টলি হ'লেও বহুতে কিন্তু ৰত্নটোৱে আগতে প্ৰেফাৰ কৰে। হয়, ধন্যবাদ। আমি পৰৱৰ্তী 4 তাৰিখৰ মাজলৈ আগবাঢ়িম। হয়, পেণ্টাকলছ এণ্ড পেজ অফ ওৱান্স, ধনুৰাশি, ছেক্ৰেটেৰিয়াছ। আজি বিয়া বাৰুৰ যোগাযোগত সফলতা লাভ কৰিব পাৰিব, নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে, পিছলি পৰি হাত ভৰিত আঘাত প্ৰাপ্তি। আজিৰ দিনটোত পাৰিলে তামৰ খাৰু পিন্ধক, ক্ৰীম কালাৰ ইউজ কৰক, মেৰুণ কালাৰ আনলাকি। এতিয়া আহক মকৰ ৰাশিলৈ, শ্বৰ্টছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি ব্যৱসায় বাণিজ্যত লাভ কৰিব পাৰিব, বন্ধুবৰ্গৰ পৰা দূৰত্ব বজাই ৰাখক, ভাল কাম কৰি আজি লাভৱান হ'ব, ৰেড কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া শ্বৰ্টছ এণ্ড পেণ্টাকলছ, কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত দক্ষিণাৱৰ্ত শংখ ঘৰখনত প্ৰতিষ্ঠা কৰক। আজি কোনো নতুন কামত হাত নিদিব, পুৰণা ৰোগত ভোগাসকলে স্বাস্থ্যৰ অৱনতি আশংকা কৰিব পাৰে, চাকৰি বাকৰিৰ স্থান পৰিৱৰ্তন, সন্তানৰ শুভ ফল। আজি গ্ৰীণ কালাৰ লাকি, পিংক কালাৰ আনলাকি। মীন ৰাশি, শ্বৰ্টছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি ব্যৱসায় বাণিজ্যত অৰ্থ লাভৰ যুগ, সন্তানৰ পৰা সুখ লাভ কৰিব, সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি আত্মীয়জনৰ পৰা ক্ষয় ক্ষতিৰ সম্ভাৱনা, বিদ্যাত শুভ ফল। আজিৰ দিনটোত ব্লু কালাৰ লাকি, য়েলো কালাৰ আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে, তেতিয়া কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ,
নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াও জ্যোতিষাস্ত্ৰৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। দিনটো আপোনাৰ শুভ হওক।